নমস্কাৰ বন্ধুসকল, মই নীলোৎপল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু বন্ধুসকল, আজি এই ভিডিঅ'টোত কেইবাটাও আপোনালোকে কথা জানিব পাব, নতুন কিছুমান কথা জানিব পাব। আৰু হয়তো অলৰেডি গম পাই গ'ল, আমাৰ অসম পুলিচৰ ৰিটেন এক্সামটো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বুলি বা ৰিটেন এক্সামটো পাতিবৰ বাবে চেষ্টা কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয় যোৱা পৰহি ফেচবুক লাইভত ইতিমধ্যে ঘোষণা কৰিলে অসম পুলিচৰ কনষ্টেবলৰ ৰিটেন এক্সামটোৰ কথা। আৰু SI কথা গম পালে 5 জানুৱাৰীত হ'ব। এতিয়া আজি এই ভিডিঅ'টোত এই কথাখিনি আমি ক'ব বিচাৰিছোঁ যে আমাৰ অসম পুলিচৰ যিমানখিনি কনষ্টেবলৰ পদ আছে, এই পদখিনিত আমাৰ ল'ৰাৰ বাবে কিমান পদ আছে বা ছোৱালীৰ বাবে কিমান পদ আছে, ল'ৰাক কিমান ৰিটেন দিবলৈ মাতিব, ছোৱালীক কিমান মাতিব ৰিটেন দিবলৈ, বা কিমান মাৰ্কৰ পৰা মাতিব, কাটঅপৰ বা নিউ ভেকেঞ্চিখিনিৰ কথা ক'ম। নতুনকৈ আৰু কেতিয়া মানে ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে, আৰু বহুকেইটা বিষয় আপোনালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কিছুমান কথাৰ ওপৰত ভিত্তি কৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, বা কিছুমান অফিচিয়েল আপডেটৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। মই পুনৰবাৰ কৈছোঁ, আৰু চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো আজি যিমান পাৰে সিমান বেছিকৈ শ্বেয়াৰ কৰিব, কাৰণ এই কথাখিনি সকলোৱে জনাটো উচিত বুলি মই ভাবোঁ। বন্ধুসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু পোনপ্ৰথমতে আছাম পুলিচৰ আমাৰ যিখন নটিফিকেশ্যন ওলাইছিল 5563টা পদৰ, সেই নটিফিকেশ্যনখন ডাউনলোড কৰি চাব। যদি মিছ ইনফৰ্মেশ্যন দিছোঁ তেতিয়া নিশ্চয় গম পাই যাব। গোটেইখন অফিচিয়েল ইনফৰ্মেশ্যনৰ পৰা ভিত্তি কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া পোনপ্ৰথমতে মই ABUBৰ কথালৈ যাওঁ। যিহেতু আমাৰ ফেব্ৰুৱাৰী মাহত ৰিটেন টেষ্টটো পাতিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে চেষ্টা কৰিম বুলি কৈছে। যদি পাৰে ফেব্ৰুৱাৰী মাহতে আমাৰ ৰিটেন এক্সামটো হ'ব, কিন্তু ডেট দিয়া নাই। কিন্তু আমাৰ এতিয়া ABUB টোটেল পষ্ট ওলাইছিল 3945টা, তাৰে 2300 আছে ABUBত, আৰু UBত আছে প্ৰায় 1645টা। এতিয়া আমি আহিছোঁ, তাত কিছুমান কথা লিখা আছে নটিফিকেশ্যনত, বহুখিনি ৰিজাৰ্ভেশ্যনৰ কথা লিখা আছে, 1%, 2%, 3%। সেই ৰিজাৰ্ভেশ্যনখিনি মই একেবাৰে বাদ দিছোঁ। সেই ৰিজাৰ্ভেশ্যনখিনি তোমালোকে মেৰিটৰ ক্ষেত্ৰত পাবা। কিন্তু নটিফিকেশ্যনখনত উল্লেখ কৰিছে UBত প্ৰায় 1645টা পষ্ট আছিল, আৰু তাত আমাৰ 30% মহিলাৰ বাবে দিছে, মানে ফিমেলৰ কাৰণে দিছে। সেই 1645টাৰ ভিতৰত আমাৰ এতিয়া সেই 30% যদি আমি উলিয়াওঁ, আমাৰ টোটেল আমাৰ ফিমেলৰ বাবে পষ্ট থাকিব 493। UBত ফিমেলৰ বাবে পষ্ট আছে 493, 30%, আৰু বাকী ল'ৰাৰ বাবে আমাৰ পষ্ট আছে প্ৰায় 1152টা। UBত 1152টা, মানে 70% ল'ৰাৰ, বাকী 30% ছোৱালীৰ। বাকী এতিয়া আহিছোঁ আমাৰ UB পষ্টৰ মেল আৰু ফিমেল কিমান কেণ্ডিডেটক ৰিটেন দিবলৈ মাতিব। যিহেতু আমাৰ নটিফিকেশ্যনত লিখা হৈ আছে এটা পষ্টৰ এগেইনষ্টত 5 জনকৈ ৰিটেন দিবলৈ মাতিব। এতিয়া গম পাই গ'লা 493 ছোৱালীৰ কাৰণে আছে UBত, আৰু 30% সেইটোৱে হয়। আৰু আমাৰ ছোৱালীক ৰিটেন টেষ্ট দিবলৈ মাতিব 2195 গৰাকী ছোৱালীক ৰিটেন টেষ্ট দিবলৈ মাতিব 493টা পষ্টৰ এগেইনষ্টত। আৰু এতিয়া আহিছোঁ 70% যিহেতু ল'ৰাৰ আছে, ল'ৰাৰ পষ্ট পায় 1152টা, আৰু ল'ৰাক মাতিব পায় 5760জন ল'ৰাক মাতিব UB পষ্টত ৰিটেন দিবৰ বাবে। আৰু টোটেল আমাৰ UBৰ কথা কৈছোঁ, টোটেল আমাৰ UBৰ ৰিটেন দিবলৈ মাতিব 8225। এতিয়া UBৰ কথাটো গম পাই গ'ল, 70% আছে UBৰ ল'ৰাৰ বাবে, 30% আছে ছোৱালীৰ বাবে। এতিয়া হৈছে আমাৰ ABৰ কথালৈ। ABৰ যিহেতু আমাৰ টোটেল পদ আছে 2300ৰ ভিতৰত আমাৰ যিহেতু ABত এবাৰ ছোৱালীৰ বাবে কম পষ্ট দিছে, 10% দিছে। 10%টো যদি আমি ABৰ 2300ৰ পৰা যদি উলিয়াওঁ 230 ওলাব। গতিকে সেই 230 গৰাকীৰ এগেইনষ্টত আমাক ৰিটেন টেষ্ট দিবলৈ মাতিব 1150। ছোৱালীৰ টোটেল আমাৰ ABত পষ্ট আছে 10%ৰ কথা যিহেতু আছে উল্লেখ নটিফিকেশ্যনত 230, আৰু সেই 230ত আমাৰ ফিমেল কেণ্ডিডেট ৰিটেন দিবলৈ মাতিব এটা পষ্টৰ এগেইনষ্টত 5 জনকৈ মাতিব, AB হওক বা UB হওক। এতিয়া আমাৰ ফিমেল 1150 গৰাকী ছোৱালীক মাতিব ৰিটেন টেষ্ট দিবলৈ 230টা পষ্টৰ এগেইনষ্টত ABৰ। বাকী এতিয়া আহিছোঁ AB মেইলৰ। ABত এবাৰ ল'ৰাসকলৰ পষ্ট বেছি আছে, 90% আছে। যিহেতু 10% ABত ছোৱালীসকলৰ হ'ল, বাকী 90%টো ল'ৰাসকলেই হ'ব। গতিকে AB মেইল 90%ৰ টোটেল আমাৰ কেণ্ডিডেট মাতিব 10350জন ল'ৰাক এইবাৰ ৰিটেন টেষ্ট দিবলৈ মাতিব ABৰ। আৰু এতিয়া আহিছোঁ আমাৰ ABৰ যদি আমাৰ টোটেল ল'ৰাৰ পোষ্ট কিমান আছে যদি আমি ক'বলৈ যাওঁ,
এ বিৰ টোটেল ল'ৰাৰ পোষ্ট হৈছে প্ৰায় 2070 2070টা পোষ্ট আছে ল'ৰাৰ, আৰু বাকী ছোৱালীৰ আছে 230। এতিয়া গম পাই গ'লা। আৰু আমাৰ টোটেল এ বিৰ কেণ্ডিডেট হ'বগৈ ৰিটেন টেষ্ট দিয়াৰ, মই পুনৰবাৰ কৈছোঁ, মেইলৰ হ'ব 10,350 এ বিৰ ৰিটেন টেষ্ট দিবৰ বাবে মাতিব। এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ, আৰু ফিমেলৰ হ'ব 1150 ফিমেল। ছোৱালীকো 5জনী, ল'ৰাও 5জনী হ'ব। আৰু বাকী টোটেল আমাৰ কেণ্ডিডেটখিনিৰ কথা গম পাইছে। ইউ বিৰ পূৰা সম্পূৰ্ণ কেণ্ডিডেট মাতিব 8,225, ল'ৰাই হওক লাগিলে ছোৱালী হওক, আৰু এ বিৰ ল'ৰাই হওক লাগিলে ছোৱালী হওক, টোটেল কেণ্ডিডেট মাতিব 11,500 এ বি কেণ্ডিডেটক মাতিব ৰিটেন টেষ্ট দিবলৈ। এতিয়া গম পাই গ'লা, মানে প্ৰায় 20,000 মান ধৰি থ'ব পৰা, 3,945টাৰ এগেইনষ্টত 20,000 নহ'বগৈ, তথাপিও মানে 20,000 মান কেণ্ডিডেটে এইবাৰ ৰিটেন টেষ্টটো দিবলৈ পাব। অসম পুলিচৰ এ বি ইউ বিৰ কথা কৈছোঁ। আৰু বাকী যিবিলাক 1%, 2%, বাকী VDB যিবিলাক ৰিজাৰ্ভেশ্যন আছে, সেইখিনি পোষ্টটো মই ধৰাই নাই, সেইখিনি পোষ্টটো একেবাৰে ধৰা নাই। সেইখিনিৰ ক্ষেত্ৰত যদি ধৰিবলৈ যাওঁ তেনেহ'লে আৰু সুবিধা আছে। বাকী সেই 1%, 2%খিনি ধৰা নাই, সেইটো তোমালোকে নিজে চাই ল'ব পাৰিবা। আৰু এতিয়া আহিছোঁ বন্ধুসকল, আমাৰ কাট অফটো কিমান যাব। কাট অফটো কিমান যাব বুলি যদি কওঁ, ভেকেঞ্চিখিনি হিচাপত কাট অফটো কম যাব লাগে। দুটা আইডিয়াই হয় কাট অফৰ ওপৰত ভিত্তি কৰি। আৰু কেণ্ডিডেটৰ যদি মাৰ্কৰ কথা যদি আমি ক'বলৈ যাওঁ, কাট অফটো এইবাৰ বেছিও যাব পাৰে। গতিকে কাট অফৰ কথা এতিয়া একেবাৰে ক'ব পৰা নাযাব। খুব সোনকালে কাট অফ লিষ্ট মাৰিব, হয়তো জানুৱাৰী মাহতে কাট অফ লিষ্ট মাৰি দিব। SI এক্সামৰ আশে পাশে মাৰি দিব পাৰে। ইয়াৰ আগত যিকেইখন নটিফিকেশ্যন ওলাইছিল আমি ফেক বুলি গম পাইছোঁ, গতিকে সেইকেইখন নটিফিকেশ্যনৰ কথা একেবাৰে নকওঁ। কিবা যদি আপডেট পাওঁ SLPRBত যদি কিবা নটিফিকেশ্যন বা তথ্য যদি দিয়ে, তেতিয়াহে SLPRB মতে আপডেট দিবলৈ চেষ্টা কৰিম, বোলে কাট অফটো কেতিয়া মাৰিব নেমাৰিব, কিমান যায় নাযায়, তেতিয়া ডিটেইলছত দিম। কিন্তু কাট অফৰ কথা এতিয়া বিশেষ একো নকওঁ। কাট অফটো কমো যাব পাৰে, বেছিও যাব পাৰে, সেইটো একদম সময়ত গম পোৱা যাব। আৰু এতিয়া আহিছোঁ নিউ ভেকেঞ্চি কেতিয়া আহিব। নিউ ভেকেঞ্চি কেতিয়া আহিব বহুতে আশা কৰি আছে, ময়ো ৱেইট কৰি আছোঁ নিউ ভেকেঞ্চি লৈ। গতিকে আমি যদি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়, মই কৈছিলোঁ ভিডিঅ'টো আৰম্ভণিতে যিখিনি কথা ক'ম অফিচিয়েল বা মুখ্যমন্ত্ৰী মহোদয় কিছুমান কোৱা কথাৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বুলি কৈছোঁ। এতিয়া ক'বলৈ বিচাৰিছোঁ যে নিউ ভেকেঞ্চি কেতিয়া আহিব। মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে বহুত দিন হ'ল 600 মান ভেকেঞ্চি ফৰেষ্টত আছে, তাৰপিছতো কৈ থাকে নিউ ভেকেঞ্চি আহিব, দিম, তেনেকৈ কৈ থাকে। যিহেতু 1 লাখ, 1.5 লাখ, 2 লাখ এইখিনি চাকৰিত সন্মুখীন হয়। যেতিয়ালৈকে 5টা বছৰ সম্পূৰ্ণ নহয় তেতিয়ালৈকে নিযুক্তি আমি দিয়ে থাকিম বুলি কৈছে, যিমানে নহওক উলিয়াই থাকিব। আজি কেইদিনমানৰ আগত DMU কিছুমান পোষ্ট ওলাই গ'ল 2000 মান। গতিকে পুলিচৰ হওক বা ফৰেষ্টৰ হওক, পুলিচৰ নোলালেও ফৰেষ্টৰ পোষ্ট আহিব। 600 বুলি কৈছিল, কিন্তু 600 নোলালে প্ৰায় 2-3 হাজাৰ মান পোষ্ট ধৰি থ'ব পৰা ফৰেষ্টৰ। আৰু সেই পোষ্টখিনি মাৰ্চ মাহত আহিব পাৰে, মাৰ্চ মাহত হয়তো আহি যাব পাৰে। যদি এই গোটেইখিনি কমপ্লিট হৈ যায় মাৰ্চ এপ্ৰিলত, তেতিয়া নতুনকৈ আকৌ পোষ্ট মুকলি কৰি দিব। গতিকে ৱেইট কৰা, নিশ্চয় নতুনকৈ পোষ্ট মুকলি কৰি দিব ফৰেষ্টৰ পোষ্ট। APF, ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1 কেনেকুৱা কি আহে নাজানো, কিন্তু আহিব এইটো চিয়'ৰ, মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল। ফৰেষ্টৰ পোষ্ট আহিব, নিশ্চয় ৱেইট কৰা, ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকা। যোনটো যি পোষ্টৰ কাৰণে নহওক কিয় প্ৰিপেৰেশ্যনটো কৰি থাকা। বাকী ইমানেই আছিল ভিডিঅ'টোত। কাট অফৰ কথা ডাইৰেক্টলি একো ক'ব নোৱাৰোঁ। নটিফিকেশ্যনখনৰ ওপৰত ভিত্তি কৰি ক'ত কিমান ৰিজাৰ্ভ, কিমান কেণ্ডিডেট মাতিব, সেই কথাখিনি কৈছোঁ। ৰিয়েল তথ্য হয়, কোনো ধৰণৰ ফেক নহয়। গতিকে ইমানেই আছিলে তথ্য। আৰু কিবা নিউ আপডেট যদি SLPRB প্ৰকাশ কৰে নিশ্চয় জনাব চেষ্টা কৰিম। আৰু বাকী ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰা। ধন্যবাদ।